আপোনালোকৰ হাতত ইতিমধ্যে এখন নটিফিকেশ্যন আহি পৰিছে অসম পুলিচৰ ইণ্টাৰভিউৰ ক্ষেত্ৰত। মানে 20টা জাগাৰ আপোনালোকক লোকেশ্যন দি দিছে ক'ত ক'ত ইণ্টাৰভিউ হ'বলৈ গৈ আছে। যিহেতু অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কিছুমান দুখনৰ একেলগে হ'ব, কিছুমানৰ একেলগে এখনৰে হ'ব, গতিকে আপোনালোকৰ কোনখন মানে ফিল্ডত ইণ্টাৰভিউ পৰিছে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকৰ ফিল্ডখনত আগতে যদি ইণ্টাৰভিউ হৈ পাইছে কিমান ৰাউণ্ডৰ ইণ্টাৰভিউ হয় সেইটোও কমেণ্টত জনাব। মই আপোনালোকক কৈ আছোঁ যে যিখন লিষ্ট সেই লিষ্টখন আপোনালোকে ক'ত পাব এতিয়ালৈকে যদি চোৱা নাই, লগতে এডমিট কাৰ্ড বা ইণ্টাৰভিউৰ যিখন লিষ্ট সেইখন আপোনালোকে অফিচিয়েল ৱেবছাইটত কিয় অহা নাই সেই কথাটো আপোনালোকক ক'ম। যিখন আপোনালোকৰ তাত লিষ্ট গৈছে সেইখন অফিচিয়েল ৱেবছাইটত নাপায়, এইখন আপোনালোকৰ যিবোৰ SP অফিচ আছে সেইবোৰত বিশেষকৈ পায় বা সেইবোৰলৈকে আহে আৰু তাৰ পৰাই নটিচখন ভাইৰেল হৈ যায় আৰু সেইখন নটিচ আপোনালোকৰ হাতত আহি পৰিছে। আৰু যিখন নটিচ আহি পৰিছে তাতে 20টা আপোনালোকৰ লোকেশ্যন বা 20টা আপোনাৰ ভেনিউ য'ত ইণ্টাৰভিউ হ'ব গৈ আছে সেইটোৰ ডিটেইলছ আছে, লগতে তাতে কোম্পানী এটাৰ নামো লিখা আছে, আপোনালোকে চাব পাৰে ওপৰত। ইণ্টাৰভিউটো যিহেতু 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব গৈ আছে, এডমিট কাৰ্ডৰ কোনদিনাৰ পৰা ডাউনলোড হ'ব সেই কথাটো উল্লেখ কৰা আছে। 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড লাভ কৰিব। অসম পুলিচৰ যিটো ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ হয়, কোনটো পোষ্টৰ ইণ্টাৰভিউ হয় এতিয়ালৈকে মানে ডাইৰেক্টলি অফিচিয়েল নটিফিকেশ্যন অহা নাই, গতিকে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। লগতে SSCৰো যিহেতু সুবিধা আপোনালোকে সকলোখিনি নটিফিকেশ্যন পাইছে, এতিয়া কেৱল ৰানিং কৰিব লাগে আৰু আপোনালোকে পাছ কৰিব লাগে আৰু আপোনালোকৰ সপোনটো পূৰণ কৰিব লাগে। এডমিট কাৰ্ডৰ ডিটেইলছ, ইণ্টাৰভিউ ডিটেইলছ, আপোনালোকৰ জাগাৰ লগতে গোটেইখিনি আপোনালোকক যদি লাগে তেতিয়াহ'লে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে তাৰ পৰা নটিফিকেশ্যনখন ল'ব পাৰে। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব, সকলো ধৰণৰ আপডেট পাবলৈ আৰু সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।